সাংবাদিকৰ এটাই কাম যাতে সকলো দিলৱাৰ হুছেইনৰ সপক্ষত থিয় দিয়ে আৰু আজিৰ তাৰিখত যাতে সকলো সাংবাদিক ৰাজপথত ওলাই সেই দিলৱাৰ হুছেইনৰ মুক্তিৰ দাবী জনায়। কাৰণ আজি যদি দিলৱাৰ কাইলৈ আপোনালোকৰ হ'ব পাৰে। দিলৱাৰ হুছেইন মজুমদাৰক বিনা শৰ্তে মুক্তি দিব লাগে। সাংবাদিকৰ কণ্ঠ কোনো কাৰণত ৰুদ্ধ হোৱাটো আমি নিবিচাৰোঁ। গণতন্ত্ৰৰ প্ৰতি চৰকাৰৰ এক যে চৰম এক অন্যায়, মস্ত অন্যায় আৰু গণতন্ত্ৰৰ যে এক অপমৃত্যু হৈছে এইটো আমি ক'ব পাৰি। হয়, প্ৰথম কথা হ'ল আমি সাংবাদিকৰ যিটো নিৰাপত্তা, এই নিৰাপত্তা নোহোৱা হৈছে আৰু আমি দিলৱাৰ হুছেইনৰ গ্ৰেপ্তাৰ আমি তীব্ৰ গৰিহণা দিছোঁ বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা। আমি দিলৱাৰ হুছেইনৰ অতি শীঘ্ৰে মুক্তিৰ দাবী জনাইছোঁ। লগতে সিদিনা আমি গম পাইছোঁ যে 25 তাৰিখে আমাৰ জাতীয় পৰিষদৰ কিবা এটা সিহঁতৰ ভাতৃ সংগঠনে এপেক্স বেংকৰ দুৰ্নীতি সম্পৰ্কে আন্দোলন কৰিছিল আৰু তাত তেওঁ বাতৰি সংগ্ৰহৰ কাৰণে গৈছিল আৰু তাত তেতিয়া তেওঁৰ বেংকৰ বিষয়া এজনে তেওঁ ভিতৰলৈ মাতি দিছিল। তাৰপিছতে 5 বছৰ আৰক্ষীয়ে তেওঁক মাতি পঠাইছে। তাৰপিছতে ওৰে নিশা তেওঁক গ্ৰেপ্তাৰ তাতে থানাত বহুৱাই পিছত গম পোৱা গ'ল যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। কি কাৰণত গ্ৰেপ্তাৰ কৰা হৈছে সেইটোও জনোৱা নাছিল। পিছত জনাইছে যে কিবা অনুসূচিত জাতিৰ বিষয়ে বিৰূপ মন্তব্য কৰা বুলি তেওঁৰ বিৰুদ্ধে এটা কেছ ৰুজু হৈছে। আমি বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সাংবাদিকসকলৰ যিটো নিৰাপত্তা, এই নিৰাপত্তা সমিতিৰ যিটো চতুৰ্থ স্তম্ভ, এই যে সাংবাদিকসকলৰ নিৰাপত্তা, ন্যায় নিৰাপত্তা আমি নিশ্চিত কৰিবলৈ সকলো সাংবাদিককে এই দিলৱাৰ হুছেইনৰ মুক্তিৰ দাবীত ৰাজপথত ওলাই অহাৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, বৰ্তমান সাংবাদিকসকলৰ এটা কথা সিদিনা আমি বিধানসভাৰ মুখ্যমন্ত্ৰী এটা কথাই আমি এটা বাইটত আমি দেখা পাইছোঁ যে তেওঁলোকৰ চৰকাৰৰ সপক্ষে তেওঁলোকে নিউজ কৰিব লৈছে। TRP যদি লাগে তেওঁলোকে চৰকাৰৰ সপক্ষে নিউজ কৰিবলৈ গৈছে। তাৰ পৰা আমি কি বুজিছোঁ, তাৰমানে সাংবাদিক যদি হয় চৰকাৰৰ যদি সপক্ষে কিছু কথা কোৱা যায় তেনেহ'লে তেওঁলোকৰ নিৰাপত্তা আছে। যদি তেওঁলোকৰ বিপক্ষে সমালোচনা কৰি বা দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰে তেনেহ'লে এই দিলৱাৰ হুছেইনৰ দৰে অৱস্থা হ'ব বুলি তেওঁলোকে এটা বাৰ্তা দিব খুজিছে জনসাধাৰণ। গতিকে সংবাদ মাধ্যমৰ যিসকল কৰ্মী তেওঁলোকক আজি দিলৱাৰ হুছেইন, কাইলৈ হয়তো আপোনালোকৰো হ'ব পাৰে। গতিকে সকলো সংবাদ মাধ্যমক সাংবাদিকসকলক এই দিলৱাৰ হুছেইনৰ মুক্তিৰ দাবীত ৰাজপথত ওলাই আহিবলৈ আমি অনুৰোধ জনাইছোঁ। হ'ব পাৰে নিশ্চয় চৰকাৰৰ দুৰ্নীতি যিবিলাক কৰ্মকাণ্ড যিহেতু কচকাৰণতে আমি ফাদিল কৰা দেখা পাই থাকোঁ। গতিকে এই সংক্ৰান্ত হয়তো হিমন্ত বিশ্বৰ হাত আছে নিশ্চয় বা BJP চৰকাৰৰ হাত আছে। গতিকে আজি দিলৱাৰ হুছেইন, কাইলৈ হয়তো আন সাংবাদিকৰো হ'ব পাৰে। গতিকে এই মুহূৰ্তত সাংবাদিকৰ এটাই কাম যাতে সকলো দিলৱাৰ হুছেইনৰ সপক্ষত থিয় দিয়ে আৰু আজিৰ তাৰিখত যাতে সকলো সাংবাদিক ৰাজপথত ওলাই সেই দিলৱাৰ হুছেইনৰ মুক্তিৰ দাবী জনায়। কাৰণ আজি যদি দিলৱাৰ কাইলৈ আপোনালোকৰ হ'ব পাৰে। গতিকে চৰকাৰৰ যিসমূহ দুৰ্নীতি বা ভ্ৰষ্টাচাৰী, এই ভ্ৰষ্টাচাৰীৰ বিৰুদ্ধে থিয় হ'ব লাগিব। গতিকে অসমৰ জনসাধাৰণৰ যিবিলাক নাগৰিকৰ অধিকাৰ এইসমূহ যাতে খৰ্ব নহয় তাৰ কাৰণে সকলো সাংবাদিকে মাৰ বান্ধি থিয় দিব লাগিব। হয়, নিশ্চয় এতিয়া দিলৱাৰ হুছেইন আমি গম পাইছোঁ ইতিমধ্যে কোৰ্টত আজি হাজিৰ কৰা হ'ব। গতিকে ইয়াৰ পিছতো তেওঁলোকক যদি গ্ৰেপ্তাৰ বা তেওঁৰ যদি জামিন নাপায়, গতিকে আমি নিশ্চয় কৃষক মুক্তি সংগ্ৰাম সমিতি আদি কৰি হয়তো অসমৰ সকলো জাতীয় সংগঠনে এইৰ সপক্ষে আন্দোলন কৰিবলৈ আমি প্ৰস্তুত হৈ আছোঁ। চাওক, বৰ্তমান চৰকাৰখনে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকতাক এতিয়া কণ্ঠৰুদ্ধ কৰাৰ কাৰণে এক অপচেষ্টা অব্যাহত ৰাখিছে। দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াক এনেদৰে সংবাদ পৰিৱেশন কৰাৰ কাৰণেই তেওঁক থানালৈ মাতি নি তেওঁক বহাই থৈ তাৰপিছত গ্ৰেপ্তাৰ কৰা আৰু কিছুমান তেওঁৰ বিৰুদ্ধে যিখিনি ধাৰা লগোৱা হৈছে, ইয়ে প্ৰমাণ কৰে যে নিৰপেক্ষ সাংবাদিকতা কৰিবলৈ গ'লে তেওঁৰ বিপদ হয়। এতিয়া যিটো কথা আমি সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ পাৰিছোঁ, যিটো নিউজ কভাৰেজ কৰাৰ কাৰণে তেখেতে গৈছিল, এইটো প্ৰতিবাদস্থলীৰ পৰা যদি তেখেত গুচি আহিলহেঁতেন তেতিয়াহ'লে বেংক বিষয়াসকলে গমেই নাপালেহেঁতেন। গতিকে দুয়োটা পক্ষৰ যিটো সাংবাদিকতাৰ মূল ধৰ্ম, যে উভয় পক্ষৰ লগত সম্পৰ্ক ৰাখি পেলাই বা উভয় পক্ষৰ কথাখিনি আনিব লাগে, সংবাদ মাধ্যমৰ মাজত আনিব লাগে, যাৰ কাৰণে তেখেতে গৈছিল। আৰু সেই যোৱাৰ কাৰণেই এটা তেওঁৰ বিৰুদ্ধে ভুৱা কিছুমান অভিযোগ আনি পেলাই তেওঁক বেংকৰ কাগজ পত্ৰ তেওঁ সৰলকি কৰা চুৰি কৰিবলৈ যোৱা বুলি তেওঁ যিটো অভিযোগ আনিছে, এনেকুৱা ধৰণৰ অভিযোগেই প্ৰমাণ কৰে যে আচলতে এয়া বাকী একো নহয়, সাংবাদিকতাৰ গলত চেপি ধৰাৰ কাৰণে এটা অপচেষ্টাহে মাত্ৰ। আৰু ই আচলতে হিটলাৰী শাসনযন্ত্ৰৰ প্ৰতিফলন আৰু ডিক্টেটৰশ্বিপ। ইয়ে আচলতে অনাগত সময়ত নিৰ্ভীক নিৰপেক্ষ সাংবাদিকতাৰ ক্ষেত্ৰত এক চেলেঞ্জ হিচাপে এইটো আহি পৰিছে। আৰু ইয়াৰে আমি দাবী জনাইছোঁ
যে অতি সোনকালে ৰাজ্য চৰকাৰখনে ইয়াত ইণ্টাৰফেয়াৰ কৰিব লাগে। ৰাজ্য চৰকাৰে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰি পেলাই দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াক মুক্তি দিব লাগে। আচলতে চাওক, আপোনালোকে জানে আমাৰ জ্যেষ্ঠ সাংবাদিক আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক লগতে ক্ৰছ কাৰেণ্টৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন ডাঙৰীয়াক যোৱাকালি আটক কৰিছে অসম আৰক্ষীয়ে, অৰ্থাৎ পাণবজাৰ আৰক্ষী। আৰু প্ৰথমতে আমি আৰক্ষী আৰু চৰকাৰক ধিক্কাৰ জনাইছোঁ। এটা গৰিহণাযোগ্য এটা কাম তেওঁলোকে কৰিছে, কাৰণ এইখন চৰকাৰে যে সাংবাদিকৰ যে কণ্ঠ তেওঁলোকে ৰুদ্ধ কৰিব বিচাৰিছে। গতিকে আমি অনুৰোধ জনাইছোঁ, সাংবাদিকৰ কণ্ঠ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰিব। তেওঁলোকৰ যি কণ্ঠ অব্যাহত থাকিব, সমাজ আৰু জাতিৰ হৈ তেওঁলোকে যি মাত মাতি আছে আৰু তেওঁলোকে যি এখন শুদ্ধ সমাজ তেওঁলোকে বা বিশুদ্ধ সমাজ গঠন কৰাৰ স্বাৰ্থত সাংবাদিকসকলে যি কাম কৰি আছে, তেওঁলোকক স্বতন্ত্ৰ অধিকাৰ তেওঁলোকক দিব লাগে। তেওঁলোকৰ কণ্ঠ যাতে কোনো পদ্ধতি ৰোধ কৰিব নোৱাৰে। আৰু লগতে এই কাণ্ডটো তেওঁক যে এৰেষ্ট কৰিছে, এই কাণ্ডটো আচলতে গণতন্ত্ৰৰ প্ৰতি চৰকাৰৰ যে চৰম এক অন্যায়, মস্ত অন্যায় আৰু গণতন্ত্ৰৰ যে এক অপমৃত্যু হৈছে, এইটো আমি ক'ব পাৰি। গতিকে আকৌ এবাৰ অনুৰোধ জনাইছোঁ চৰকাৰ আৰু প্ৰশাসনক, দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াক বিনা চৰ্তে মুকলি কৰি দিব লাগে। আৰু যাতে কোনো পদ্ধতিতে যাতে সংবাদকৰ্মীসকলক যাতে তেওঁলোকক সুৰক্ষা দিব লাগে, সুৰক্ষা সুনিশ্চিত কৰিব লাগে। তেওঁলোকৰ কণ্ঠ যাতে ৰুদ্ধ কৰাৰ যাতে অপচেষ্টা যাতে গভমেণ্টে নকৰে, চৰকাৰে নকৰে, তাৰ বাবে দাবী জনাইছোঁ।